মুছলমান সকলৰ বাবে কিয় পবিত্ৰ জমজমৰ পানী পবিত্ৰ জমজম পানীৰ আঁৰৰ ৰহস্য কি হজ যাত্ৰা মুছলমান সকলৰ বাবে এক পবিত্ৰ যাত্ৰা এই যাত্ৰা কৰাৰ লগে লগে আল্লাহে সকলো ভুল ক্ষমা কৰি দিয়ে বুলি বিশ্বাস মুছলমান সকলৰ আৰু হেহে বিশ্বৰ কোটি কোটি মুছলমানে হজ যাত্ৰা কৰে আৰু এই হজ যাত্ৰাৰ পিছতেই তেওঁলোকে পবিত্ৰ জমজমৰ পানীও লগত লৈ আনে মক্কা চহৰৰ এটা বিশেষ কুৱাৰ পৰা ওলোৱা এই পানী চমৎকাৰী মৰুভূমিৰ মাজত থকা এই কুৱাৰ পৰা দৈনিক হাজাৰ হাজাৰ লোকে পানী আনে কিন্তু ৰহস্যজনকভাৱে এই কুৱাৰ পানী আজিলৈকে শুকোৱা নাই জমজম পানীৰ আঁৰত আছে এক কাহিনী বহু বছৰ আগতে পয়গম্বৰ হজৰত ইব্ৰাহিমে তেওঁৰ পত্নী হাজৰা আৰু পুত্ৰ হাজৰাত ইছমাইলক মৰুভূমিত এৰি থৈ আহিছিল পুত্ৰ ইছমাইলৰ পানীৰ পিয়াহ লাগিছিল কিন্তু সেই স্থানত দূৰ দূৰলৈকে পানী নাছিল কণমানি ইছমাইলে পিয়াহত মৰুভূমিত কোচমোচাই আছিল আৰু তেনেতে চমৎকাৰ হ'ল সেই ঠাইৰ পৰা নিজেই পানী ওলাই আহিল আৰু তাৰ পাছতেই বৰ্তমানেও লাখ লাখ মুছলমানে এই পানী সেৱন কৰিলে সকলো ৰোগ দুখ নিবাৰণ হয় বুলি বিশ্বাস কৰি আহিছে গৱেষকসকলেও আজিও সেই পানীৰ উৎস উলিয়াব পৰা নাই মুছলমান সকলৰ বাবে কিয় পবিত্ৰ জমজমৰ পানী পবিত্ৰ জমজম পানীৰ আঁৰৰ ৰহস্য কি হজ যাত্ৰা মুছলমান সকলৰ বাবে এক পবিত্ৰ যাত্ৰা এই যাত্ৰা কৰাৰ লগে লগে আল্লাহে সকলো ভুল ক্ষমা কৰি দিয়ে বুলি বিশ্বাস মুছলমান সকলৰ আৰু হেহে বিশ্বৰ কোটি কোটি মুছলমানে হজ যাত্ৰা কৰে আৰু এই হজ যাত্ৰাৰ পিছতেই তেওঁলোকে পবিত্ৰ জমজমৰ পানীও লগত লৈ আনে মক্কা চহৰৰ এটা বিশেষ কুৱাৰ পৰা ওলোৱা এই পানী চমৎকাৰী মৰুভূমিৰ মাজত থকা এই কুৱাৰ পৰা দৈনিক হাজাৰ হাজাৰ লোকে পানী আনে কিন্তু ৰহস্যজনকভাৱে এই কুৱাৰ পানী আজিলৈকে শুকোৱা নাই জমজম পানীৰ আঁৰত আছে এক কাহিনী বহু বছৰ আগতে পয়গম্বৰ হজৰত ইব্ৰাহিমে তেওঁৰ পত্নী হাজৰা আৰু পুত্ৰ হাজৰাত ইছমাইলক মৰুভূমিত এৰি থৈ আহিছিল পুত্ৰ ইছমাইলৰ পানীৰ পিয়াহ লাগিছিল কিন্তু সেই স্থানত দূৰ দূৰলৈকে পানী নাছিল কণমানি ইছমাইলে পিয়াহত মৰুভূমিত কোচমোচাই আছিল আৰু তেনেতে চমৎকাৰ হ'ল সেই ঠাইৰ পৰা নিজেই পানী ওলাই আহিল আৰু তাৰ পাছতেই বৰ্তমানেও লাখ লাখ মুছলমানে এই পানী সেৱন কৰিলে সকলো ৰোগ দুখ নিবাৰণ হয় বুলি বিশ্বাস কৰি আহিছে গৱেষকসকলেও আজিও সেই পানীৰ উৎস উলিয়াব পৰা নাই এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।